PM কিষাণ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি PM কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত 20 নম্বৰ কিস্তি অতি সোনকালে সোমাই যাব। আৰু যিসকলে এইবাৰ PM কিষাণৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে কিন্তু PM কিষাণৰ ফাৰ্ষ্ট নম্বৰ কিস্তি লাভ কৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট জানিব লাগিব যে আপোনালোকৰ KYC সম্পূৰ্ণ হৈ আছে নে নাই। যদি আপোনালোকৰ KYC সম্পূৰ্ণ নাই তেনেহ'লে আপোনালোকে PM কিষাণৰ পইচা লাভ নকৰিব। আৰু যদি আপোনালোকৰ KYC সম্পূৰ্ণ হৈ আছে তেনেহ'লে আপোনালোকে PM কিষাণৰ পইচাবিলাক লাভ কৰিব। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ PM কিষাণৰ KYC সম্পূৰ্ণ হৈ আছে নে নাই চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আহি যাব। PM কিষাণ মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো 4 নম্বৰত অপশ্যন দি আছে ন' ইয়ৰ ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ন' ইয়ৰ ষ্টেটাছ। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দি আছে ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু কেপচা। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো বহাই দিব আৰু কেপচাটো বহাই দি গেট OTPত ক্লিক কৰিব। আৰু যদি আপোনালোকে PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো নাজানে ইয়াত চাব দি আছে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আপোনালোকে সেইটো আপোনাক ক্লিক কৰি আপোনাৰ IDটো ওলাই ল'ব। তাৰপিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো বহাই দিব আৰু ইয়াত যিটো কেপচা দি আছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া গেট OTPত ক্লিক কৰিব। এতিয়া যিটো আপোনাৰ মোবাইল নম্বৰত OTP আহি যাব এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব লাগিব। যি OTP আহি যায় এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া গেট ডাটাৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহাই দি গেট ডাটাত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ ডিটেইলছটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব, আপোনাৰ ফুল নেম আহি যাব, আপোনাৰ কিমান তাৰিখে আপোনালোকৰ পইচা দিয়া আৰম্ভ ডেটটো আহি যাব এনেকুৱাকৈ। এতিয়া ইয়াত আহি যাব আপোনাৰ পে'মেণ্ট ডিটেইলছটো আহি যাব। এতিয়া আপোনালোকে ইয়াত চাব 2 নম্বৰত দি আছে আপোনাৰ ষ্টেটাছ। এতিয়া আপোনালোকে 2 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব, এলিজিবিলিটি ষ্টেটাছ। ইয়াত চাব ইয়াত আপোনালোকৰ সকলোবোৰ ৰাইট চিন হৈ আছে নাই। ফাৰ্ষ্ট চাব দি আছে 1 নম্বৰত দি আছে লেণ্ড ছেটিং। আপোনালোকৰ সেইটো আছে আপোনালোকে চাব লাগিব। আৰু ইয়াত চাব 2 নম্বৰত দি আছে KYC। আপোনালোকৰ KYC সম্পূৰ্ণ হৈ আছে নে ইয়াত চাব লাগিব। 3 নম্বৰত চাব দি আছে আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ডৰ লিংক আছে আপোনালোকে ইয়াত চাব লাগিব। আপোনালোকে সেইটো অন কৰি চাব লাগিব যে ইয়াত যেই 3টা অপশ্যন দি আছে আপোনালোকৰ হৈ আছে নে। যদি ইয়াত নাথাকে তেনেহ'লে আপোনালোকে PM কিষাণৰ পইচাবিলাক লাভ নকৰিব। সেইকাৰণে যিসকলে PM কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিছে সেইসকলে আজি চেক কৰিব যে আপোনালোকৰ KYC সম্পূৰ্ণ হৈ আছে নে। যদি সকলো ইয়াত ৰাইট দি আছে তেনেহ'লে আপোনালোকৰ একাউণ্টত 20 নম্বৰ কিস্তি সোমাই গৈছে। আৰু যদি ইয়াত কোনো দি তেনেহ'লে আপোনালোকৰ একাউণ্টত PM কিষাণৰ পইচাবিলাক সোমোৱা নাই। আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ KYC চেক কৰক, ষ্টেটাছটো চেক কৰক।